में फूड फेस्टिव हुआ तो और मतलब मज़ा आया इसमें। हमारे यहाँ कस्टमर्स आए बहुत, मीन्स अच्छा मीन्स हमारा चला। तो क्या था स्टॉल में? हमारे स्टॉल में मीन्स चॉकलेट बॉल्स थे, ठेकुआ था और फिर चाय था, फिर गरम चना था। আজি আমাৰ ইয়াত মেনুত আমাৰ হেৰি বইল এগ, ফ্ৰুট কাষ্টাৰ্ড আৰু হেৰি ঘুগুনি আছে। কিমান মান প্ৰাইস আছে? প্ৰাইস আমাৰ ঘুগুনিৰ 20 টকা, এগ বইল 10 টকা আৰু হেৰি ফ্ৰুট কাষ্টাৰ্ড 20 টকা। চাগে এটা নতুন অভিজ্ঞতা আজি নতুন অভিজ্ঞতা ভাল লাগিছে। আজি কৰি ভাল লাগিছে, ইমানবোৰ মানুহ আহিছে, ভাল লাগিছে। আমি ক্লাছ 9, আমি গোটেইটা ক্লাছ 9। বিদ্যালয়খনক কি ক'ব? বিদ্যালয়খনে এনেকুৱা এটা অপৰচুনিটি এইটো প্ৰথমবাৰ আমাৰ ইয়াত হৈছে তো মই থেংক ইউ বুলি ক'ব বিচাৰিছোঁ এই বিদ্যালয়খনক। মানে আমি ঠেকুয়া আছিল, গৰম চনা আৰু চকলেট বলছ আৰু চাহ, গাখীৰ দিয়া চাহ। প্ৰাইচবোৰ কেনেকুৱা আছে? প্ৰাইচবোৰ মানে ঠেকুৱাত আমি দুই পিছত 10 रुपीस আৰু চকলেট বলত দুটা বলত 10 रुपीस আৰু গৰম চনাত 1 প্লেটত 10 रुपीस আৰু চায়ত 1 কাপ 10 रुपीस। সেল কেনেকুৱা আছে? ভালে হৈছে, মানে চবে মানুহবোৰ আহি কিনে লৈ যাই আছে আৰু বহুত ভাল লাগিল আজি। নতুন এটা অভিজ্ঞতা আজি আয়ত্ত কৰিলা, কি ক'বা? নতুন এটা অভিজ্ঞতা, নতুন এটা এক্সপিৰিয়েন্স কি ক'বা এইটো? মানে বহুত ভাল লাগিল। আমাৰ স্কুলত মানে ফুড ফেষ্ট হ'ল, আমি খাদ্য দিলোঁ, পইচা দিলে আমাক ভাল লাগিল। ধুনীয়া কাৰ্যসূচী আৰু এইটো পৰিৱেশ নতুনকৈ হেৰি কৰিছিল, আগৰবাৰৰ পৰা পোৱা নাছিলোঁ, এতিয়া নতুনকৈ এইটো ব্যৱস্থা কৰিছে। আৰু উঠি অহা আমাৰ যিটো পেৰেণ্টছখিনিও আজি ভাল লাগিছে, বা বাচ্চাখিনি আপোনাৰ নিজৰ এক্সপিৰিয়েঞ্চখিনি আপোনাক ডেভেলপ কৰাৰ কাৰণে যিখিনি ব্যৱস্থা কৰিছে ধুনীয়া হৈছে। আৰু আমাৰ যিটো মানে বাহিৰত যিটো মানে চলিবলগীয়া পিছলৈ বাচ্চাখিনি যিটো চলিব সেইটো পৰিৱেশটো পাইছে, এইটো আমি আহিও নথৈ আনন্দিত হৈছোঁ। আৰু গোটেইখিনি আপোনাৰ পেৰেণ্টছখিনিও মই বিচৰা মতে ময়ো ভাল পাইছোঁ, বাকী পেৰেণ্টছেও ভাল পাইছে। পুথিগত শিক্ষাৰ বাহিৰেও এনেধৰণৰ পদক্ষেপ এটা লৈছে বিদ্যালয়খনক লৈ কি ক'ব? সেইটো কৈছোঁ, এই কনচেপ্টটো ধুনীয়া কনচেপ্ট। অকল বাচ্চাই পঢ়িলে নহয়, বাহিৰা অভিজ্ঞতাও কিছু লাগে। সেই হিচাপত যিটো এইটো হেৰি কৰিছে ভাল হৈছে, আৰু বাহিৰত চলিব লগা পৰিৱেশ এটা তেওঁলোকে গঢ়ি লৈ উঠিছে, আৰু আগলৈ যাতে ভাল হয় সেইটোৱে বিচাৰিছোঁ। আমিও আমাৰ ফালৰ পৰা সহযোগিতা চলাই যাম। একচুৱেলি আমি চেণ্ট জোচেফ স্কুল বৰকুছি মিৰ্জাত আজি এইটো প্ৰথমবাৰৰ বাবে ফুড ফেষ্ট আমি অৰ্গেনাইজ কৰিছোঁ। ইয়াৰ আগত আমি এনুৱেল ডে পাতি আছিলোঁ, স্পৰ্টছ পাতি আছিলোঁ, কিন্তু আমি দেখিছোঁ যে ল'ৰা ছোৱালী অকল খেলা ধূলা বা নাচ গান বা অকল একাডেমিক্সত নহয়, এইবিলাকতো অলপমান আগবাঢ়ি যাব লাগে। কাৰণ কি আপোনাৰ বাইং, কিনা বেচা বস্তুবিলাক কেনেকৈ চেল কৰিব লাগে, কেনেকৈ ষ্টল দিব লাগে, সেইবিলাক এটা লাইফ স্কিলৰ পাৰ্ট হয়। সেইকাৰণে সেইবিলাকো ডেভেলপ কৰিব লাগে বুলি আমি আজি এইটো প্ৰথমবাৰৰ কাৰণে পাতিছোঁ। আৰু আমি ভাবা নাছিলোঁ যে ইমান এটা কপাৰেশ্যন আমি পাম। একচুৱেলি আমাৰ জেগাও কম হৈ গ'ল এবাৰ, কাৰণ কি আমি ইমান ভিৰ এক্সপেক্ট কৰা নাছিলোঁ। কিন্তু পেৰেণ্টছেও বহুত কষ্ট কৰিছে, টিচাৰ্ছো বহুত হেল্প কৰিছে ষ্টুডেণ্টছবিলাক, আৰু ষ্টুডেণ্টছে আজি বহুত মানে সিহঁতৰ এটা এনাৰ্জি আমি দেখা পাইছোঁ। ইয়াতে ইমান ভিৰ হৈছে, ইয়াতে ভালকৈ চব কৰিছে, আৰু আমাৰ বেছিভাগ বস্তু শেষেই হৈছে। সেইটো কাৰণে আমি বহুত ভাল পাইছোঁ, আৰু ইন ফিউচাৰ আমি এইটো আৰু ডাঙৰকৈ পাতিম, আৰু এইটো